নমস্কাৰ মই আজি দিব বিচাৰিছোঁ ব্যাকৰণৰ হাইস্কুলতে অসমীয়া ব্যাকৰণৰ মই জিটি আছিলোঁ তাৰে আজি লিংগৰ বিষয়ে দিব বিচাৰিছোঁ আৰু এটা কথা পিডিএফ মই যি দিলোঁ আৰু বাকিখিনি মই প্ৰিপেয়াৰ কৰি আছোঁ গোটেইখিনি সম্পূৰ্ণ একেলগে দি দিলে পঢ়িবলৈ সুবিধা হ'ব আৰু কেইটামান এমচিকিউজ আছিল হ'ল কাৰেণ্ট এফেয়াৰ্ছ জিকেৰ সেইখিনি হ'ল মানে এডুকেশ্যন কাউন্সিলৰ এটা নিজা পাব্লিকেশ্যনে বোধ হয় নিজৰে পাব্লিছ হয় বুকছখন তাৰ পৰা মই আহিব বুলি মানে ভাবি আছোঁ তাৰ পৰাই মানে 60% মান মই তাৰ পৰা আহিব বুলি ভাবিছোঁ কিন্তু যেহেতু তেওঁলোকৰ নিজা পাব্লিকেশ্যন আছিলে মই সেই মানে কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি মই গোটেইখিনি দিম বুলি ভাবিছোঁ জিকেখিনি গোটেইখিনি মই দিম বুলি ভাবিছোঁ ভিডিঅ' বনাই দিম ভালকৈ কমকৈ হয়তো এদিনত 50টা এনেকৈ কৰি পেলাই দিবলৈ চেষ্টা কৰিম ভালেখিনি আছে কিন্তু মই ভাবোঁ তাৰ পৰাই মানে 60% মান আহিব পাৰে কিমান মাৰ্কছ টোটেল কিমান মাৰ্কছ আছে মই নাজানো কাৰেণ্ট এফেয়াৰ্ছৰ জিকেৰ কিমান মাৰ্কছ আছে মই গম নাপাওঁ গতিকে সেইখিনি গোটেইখিনি যদি ক্লিয়াৰকৈ জানি থওঁ নিশ্চয় সুবিধা হ'ব আৰু বাকি অসমীয়াটো মই গোটেইখিনি একেলগে দিবলৈ চেষ্টা কৰিম তো আজি এতিয়া মই আলোচনা কৰোঁ লিংগৰ বিষয়ে ব্যাকৰণখিনি মই যি বচন বা কাৰক মানে ব্যাকৰণখিনি বস্তুটো আপোনালোকে মানে কি এতিয়া লিংগ মানে কি বচন মানে কি কাৰক মানে কি সেই বস্তুটো জানি লওক ক্লিয়াৰকৈ আৰু ইয়াৰ এপ্লাইটো তেতিয়া আপোনালোকে নিজেই গম পাব বস্তুটো এপ্লাই কেনেকৈ ধৰণে হয় এতিয়া লিংগ বুলি কি লিংগ বুলিলে কি বুজায় লিংগ শব্দই ব্যাকৰণত পুৰুষ স্ত্ৰী প্ৰভেদমূলক চিহ্ন বুজায় পুৰুষ বুজোৱা শব্দক আমি পুংলিংগ শব্দ বুলি কওঁ আৰু স্ত্ৰী বুজোৱা শব্দক আমি স্ত্ৰীলিংগৰ শব্দ আৰু পুৰুষ স্ত্ৰী ভেদ নুবুজোৱা শব্দক আমি ক্লীবলিংগৰ শব্দ বোলো এতিয়া পুংলিংগ বুলি ক'লে আমি কোনখিনি বুজিম ল'ৰা পুৰুষ মুনি ৰাম হৰি খাৰ পিতা এনেকুৱা ধৰণৰ এয়া হ'ল পুংলিংগ এতিয়া স্ত্ৰীলিংগ হ'ল তিৰোতা ছোৱালী তাই অনি ভনী বাই খুৰী মাহী এইবোৰ ক্লীবলিংগ কি ঘৰ গছ ইটা ফল ফুল কিতাপ ক্লীবলিংগই কি মানে পুৰুষ বুজোৱা শব্দক পুলিংগৰ শব্দ স্ত্ৰী বুজোৱা শব্দক স্ত্ৰীলিংগৰ শব্দ আৰু পুৰুষ স্ত্ৰী ভেদ নুবুজা শব্দক ক্লীবলিংগ বুলি কোৱা হয় সেয়া হ'ল ক্লীবলিংগ আমি বুজি পালোঁ এতিয়া আমি বুজি পালোঁ কি পুলিংগ স্ত্ৰীলিংগ ক্লীবলিংগ আৰু কিছুমান শব্দ আছে যিবোৰ শব্দ পুৰুষ স্ত্ৰী উভয়কে বুজায় সেইবোৰক আমি কি বোলো উভয়লিংগ শব্দ বোলো যেনে মই তুমি তেওঁ আমি আপুনি মানুহ গৰু ইত্যাদি এতিয়া মই ল'ৰাও হ'ব পাৰোঁ ছোৱালীও হ'ব পাৰোঁ আপুনি ল'ৰাও হ'ব পাৰে ছোৱালীও হ'ব পাৰে গতিকে চবকে আপুনি বুলি সম্বোধন কৰা হয় তেওঁ আমি মতা মানুহ এজনকো তেওঁ বুলি কওঁ মাইকী মানুহ এগৰাকীকো আমি তেওঁ বুলি ক'ম এনেকুৱা ধৰণৰ কথা গতিকে সেয়া হ'ল উভয়কে যিহেতু বুজায় গতিকে সেয়া হ'ল উভয়লিংগ এতিয়া আমি লিংগৰ এইকেইটা আমি বুজি পালোঁ যে লিংগ কি লিংগ শব্দই ব্যাকৰণত কি বুজায় যে পুৰুষ স্ত্ৰীৰ প্ৰভেদমূলক চিহ্ন আৰু এই পুৰুষ স্ত্ৰীৰ প্ৰভেদমূলক চিহ্নৰ কি পুংলিংগই মানে পুৰুষ বুজোৱা শব্দ পুংলিংগ আৰু স্ত্ৰী বুজোৱা শব্দ স্ত্ৰীলিংগ আৰু পুৰুষ স্ত্ৰী ভেদ নুবুজা শব্দ ক্লীবলিংগ আৰু যিবোৰ উভয়কে বুজায় সেয়া হ'ল উভয়লিংগ এতিয়া পুংলিংগৰ শব্দৰ স্ত্ৰী প্ৰত্যয় যোগ কৰি মানে পুংলিংগৰ শব্দৰ পিছত স্ত্ৰী প্ৰত্যয় যোগ কৰি স্ত্ৰীলিংগ শব্দলৈ পৰিৱৰ্তন কৰা হয় তাৰ বাহিৰেও পুংলিংগ আৰু স্ত্ৰীলিংগৰ সম্পূৰ্ণ পৃথক বহুতো শব্দ আছে এতিয়া মতা মাইকী বুলি কওঁতে তাৱৈ আমৈ শহুৰ শাহু এনেকুৱা ধৰণৰ কথা আমৈ মাইকী প্ৰত্যয় যোগ হৈছে যিহেতু প্ৰত্যয়ৰ বিষয়ে চিলেবাছত নাই গতিকে জানিবলৈ মই প্ৰয়োজন নাই বুলি ভাবোঁ গতিকে লিংগৰ বিষয়ে এটা কনচেপশ্যন আপোনালোকে পাইছে বুলি ভাবিছোঁ গতিকে এই গোটেই কনচেপশ্যনটো লওক আৰু ইয়াক এপ্লাই কেনেকৈ কৰিব এবাৰ নিজেও ভাবক তেতিয়াহ'লে ইয়াত যেনেকুৱা ধৰণে প্ৰশ্ন নাহক কিয় আপোনালোকে কৰিব পাৰিব তাৰমানে কাৰক বচন লিংগ আপোনালোকে ক্লিয়াৰ হ'ল বুলি মই ভাবিছোঁ ইয়াত কিন্তু বৰ বেছি কিবা প্ৰশ্ন দিয়াৰ বুলি কথা নাথাকে বুজি পালেই হ'ল তথাপিও মই অলপ প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিম ইয়াতে এতিয়া কি অসমীয়া স্ত্ৰী প্ৰত্যয় কি বা মানে উদাহৰণ দিবলৈ আহে কিবা এটা দিলে বোলে স্ত্ৰী প্ৰত্যয় এটা দিলে এইটো কি প্ৰত্যয় হ'ব এনেকুৱা ধৰণৰ উদাহৰণ মানে আহিব পাৰে এতিয়া বুদ্ধিমতী হ'ল স্ত্ৰী প্ৰত্যয় বুদ্ধিমতী মানে শব্দটো দিলে তাতে কি প্ৰত্যয় আহিব পাৰে
এনেকুৱা ধৰণৰ কথা গতিকে মই ভাবোঁ আপোনালোকৰ সুবিধা হ'ব আৰু কাৰেণ্ট এফেয়াৰ্ছৰ যিখিনি কথা কৈছিলোঁ সেইখিনি মই দিম কাৰণ মই সেইখন খুব ইম্পৰ্টেণ্ট বুলি ভাবিছোঁ এখন কিতাপ কিয়নো এখন এডুকেশ্যন কাউন্সিলৰ এটা নিজা পাব্লিকেশ্যন নেকি মই নাজানো মই ডিটেইলছত কিন্তু সেইখন তেওঁলোকৰে এখন হেৰি বুলি বুকছ বুলি মই গম পাইছোঁ তো সেইখিনি মই ক্লিয়াৰকৈ দি দিম আপোনালোকৰ সুবিধা হ'ব তো আজিলৈ ইমানতে এৰিছোঁ যিসকলে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট কৰিব জনাব আৰু কোনোবাই যদি আগৰ PDF কেইটাও পোৱা নাই তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যনত মেইল ID দিয়া থাকে আপোনালোকে মেইল কৰিব লাগিব মেইল কৰিলে মই ৰিটাৰ্ণ মেইল কৰি দিম তাৰ পৰা মেইল IDটোলৈ মোৰ অলপ অসুবিধা হৈ যায় আৰু মই আচলতে ক'বলৈ গ'লে মই খুব সোনকালে ভিডিঅ'খিনি দিবলৈ চেষ্টা কৰিম বুলি ভাবিছিলোঁ আৰু সোনকালে PDFখিনি দিবলৈ চেষ্টা কৰিম বুলি ভাবিছিলোঁ কিন্তু একদম সঁচা কথা ক'বলৈ গ'লে মই খুব বেছি ব্যস্ত আপ টু 9 তাৰিখলৈকে জানুৱাৰী 9 তাৰিখলৈকে তাৰমানে সঁচা কথা কৈ দিবলৈ হ'লে জানুৱাৰী 9 তাৰিখে মোৰ মানে PhDৰ ভাইভা আছে ভাইভা ডেট আছে 9 তাৰিখে তো গতিকে মই অলপ তাত সময় দিব লগা হৈছে আৰু কিবা কিবি কাম এইবোৰ নিজা কথা বৰ বেছি নকওঁ তেওঁলোকে সুধিলে বা পিছত কথা পাতিম ভাল লাগিব তো ইমানকে ক'লোঁ থেংক ইউ